মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ এটা পোনপটীয়া প্ৰশ্ন এই ভিডিঅ'টোৰ যোগেদি। এই আপোনাৰ যে ইডি, CBI, CID, ক্ৰাইম ব্ৰাঞ্চৰ যিখিনি সংস্থা, সেই সংস্থাবিলাক এতিয়া ক'ত গ'ল? অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ ডাঙৰীয়াৰ বিৰুদ্ধে যিখিনি কথা উঠি আছে, উই পোক খেদোৱাৰ নামত 420 কোটি টকাৰ কেলেংকাৰী, যুটীয়া সচিব দীঘা বৰুৱাৰ সৈতে 36 বাৰকে বিদেশ ভ্ৰমণ, এইবিলাক আচলতে কি হৈছে? কি এলে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰা কোনোবা জাতীয়তাবাদী সংগঠনৰ ল'ৰাৰ ওপৰত, জুবিনদাৰ ন্যায় বিচৰা যুৱকসকলৰ ওপৰত NSA লগাই দেখোন বন্দী কৰি ৰাখিছিলে, বা কাৰাগাৰলৈ ৰাষ্ট্ৰদ্ৰোহী ধাৰা জাপি দি 17-18টাকে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ জাপি দি কাৰাগাৰত বন্ধ কৰি ৰাখিছিলে। কিন্তু এতিয়া ইমান ডাঙৰ বিয়াগুম কেলেংকাৰী আপোনাৰ চৰকাৰৰ দিনত হৈছে, বিধানসভাৰ অধ্যক্ষৰ বিৰুদ্ধে ওলাইছে, তাৰ পিছতো আজি 5 দিন হ'ল। এতিয়াও কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই? আৰু অসম পুলিচে সৰ্বসাধাৰণ মানুহে কিবা এটা কৰিলে নিজাববীয়াকৈ গোচৰ ধৰি পেলাই গ্ৰেপ্তাৰ কৰি পেলাই কাৰাগাৰলৈ পঠিয়াই দিয়ে। কিন্তু এতিয়া বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া ডাঙৰ মানুহ কাৰণে আৰু বিজেপি চৰকাৰৰ ছাপোৰ্টৰ অধ্যক্ষৰ কাৰণে এইখিনি ৰক্ষণাবেক্ষণ নেকি? কিয় গান লিখা, কবিতা লিখা মানুহকো এইখন অসমতে গ্ৰেপ্তাৰ কৰি ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ জাপি দি কাৰাগাৰত মাহ ধৰি বন্দী কৰি থোৱা নজিৰ আছে। কিন্তু বিয়াগুম কেলেংকাৰী কৰা যিসকল ব্যক্তি, সেইসকল ডাঙৰ ব্যক্তিৰ কাৰণে, বিজেপিৰ মানুহ কাৰণে সেইসকল কিন্তু মুকলি আকাশৰ তলত ঘূৰি ফুৰিব পাৰে। কিয় আইনখন সকলোৰে কাৰণে সমান নহয়? সৰ্বসাধাৰণ মানুহৰ বাবে এটা ডাঙৰ নেতা মন্ত্ৰীৰ কাৰণে এটা কিয় এনেকুৱা হয়? আজি কাজিৰঙাত ভূমি অধিকাৰ বিচাৰি পেলাই যি ভূমি উচ্ছেদ কৰিছে, সেই ভূমি অধিকাৰ বিচাৰি এগৰাকী মহিলাই প্ৰতিবাদ কৰাৰ কাৰণে সেই মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰিছে, জেললৈ পঠিয়াইছে। কিন্তু খোদ বিধানসভাৰ অধ্যক্ষজনক, প্ৰাক্তন অধ্যক্ষজনক ইমান বিয়াগুম কেলেংকাৰী হোৱাৰ পিছত কিয় জেললৈ পঠিওৱা নাই? কিয় গ্ৰেপ্তাৰ কৰা নাই? নে কেঁচু খান্দোতা সাপ ওলোৱাৰ ভয়? আৰু আগৰ যিখন চৰকাৰ হৈ ভাগি পেলাই নতুন চৰকাৰ হৈছে, এজনক যদি গ্ৰেপ্তাৰ কৰে, ভালকৈ যদি জাৰা কৰে, তেতিয়া কিন্তু কেঁচু খান্দোতা সাপ ওলাব, সেইটো সত্য কথা। আৰু সেইটো কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজিও গ্ৰেপ্তাৰ কৰিবলৈ সাহস দেখুওৱা নাই। সাহস দেখুৱাওক। অসমবাসী ৰাইজে প্ৰশ্ন কৰিছে এই কথাবিলাকক লৈ। যদি সাহস আছে, বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াক গ্ৰেপ্তাৰ কৰি পেলাই ৰাখক, কাৰাগাৰলৈ প্ৰেৰণ কৰক। শূন্য সহনশীলতাৰ কথা কয়, সেইখিনি কথা আৰু কামৰ মাজত যে পাৰ্থক্য নাই, সেইখিনি প্ৰমাণ কৰি দেখুৱাওক। এই ভিডিঅ'টোৰ যোগেদি এইটোৱে দাবী কৰিলোঁ। ধন্যবাদ। জয় অসম।